এটা কম্পিটিশন ৰাখিছো ৰিলছ কম্পিটিশন আৰু এই কম্পিটিশনটো তোমাৰ কেতিয়া কি কৰিব লাগিব চোৱা ক্ৰিয়েট ডেট ঠিক আছে আৰু ৰিলছটো ক্ৰিয়েট এণ্ড এডিট এগেইন এটো শাৰ্পি ৰিলেটেড হ'ব লাগিব যোনটো তোমালোকে অলৰেডি কৰি আহিছা ইয়াত আমি কাৰোবাৰ ডান্স চাবলৈ বিচৰা নাই কাৰোবাৰ ইমান ধুনীয়া ধুনীয়া ফেচ গিটা অকল হেগিটাই চাব বিচৰা নাই আমি বিচাৰো যে শাৰ্পিক লৈ তোমালোকে কিমান ক্ৰিয়েটিভ ৰিলছ বনাব পাৰা স্টেপ নম্বৰ 1 এডিট কৰা শাৰ্পিক লৈ যেনেকুৱা ধৰণৰ ৰিলছ বনোৱা তাৰ পিছত 2 নম্বৰত আহিব পোষ্ট ইট on your Insta আৰু Facebook what we are going to do next is দুদিন বা 3 দিন সময়ত তোমালোকে যেতিয়া আমাক ট্যাগ কৰিবা you just tag Sharpie এটো লগে লগে কৰিবা Sharpie লগে লগে ট্যাগ কৰিবা Sharpie ইনষ্টাগ্ৰামৰ হ্যান্ডেলটো জানে ইনষ্টাগ্ৰামত কি আছে Sharpie classes বুলি আছে ইনষ্টাগ্ৰামত Sharpie classes আছে sh ৰবা মই লিখি দিছো ইনষ্টাগ্ৰামত আছে Sharpie classes ফেসবুকতো Sharpie classes মাৰিলে ওলাই যাব সো এইকিটা নামত আছে এন্ড দেন হে সপ্তাহটোত তোমাৰ সবচে বেছি যাৰ ভিউজ ফাৰ্স্টত আমি সাম কাৰ সবচে বেছি ভিউজ আইছে দেন সাম কাৰ সবচে বেছি লাইক আইছে দেন সাম কমেন্টস ঠিক আছে এই তিনটা বস্তু যাৰ সবচে বেছি আহে আমি হে সপ্তাহটোত তেওঁলোকক উইনাৰ হিচাপে কি কৰিম ৰিকগনাইজ কৰিম আৰু এগেইন তোমালোকক আমি শৰ্টসটো কেতিয়া গম পাম যে তোমালোকে আপলোড কৰিছা বা পোষ্ট কৰিছা যেতিয়া তাত Sharpie ট্যাগ কৰিবা হা Sharpie ট্যাগ নকৰিলে আমি গমেই নাপাম তোমালোকে কি কোনটো ৰিলছ কেতিয়া আপলোড কৰিলা বা কোনটো শৰ্টস কেতিয়া আপলোড কৰিলা সো মেক sure you tag Sharpie as well